আজি আমাৰ চিপাঝাৰ বাসীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আমাৰ এইখন হস্পিটেলখনৰ কাৰণে চিপাঝাৰ হস্পিটেলখনৰ কাৰণেই নহয় অকল আমাৰ সম জিলাখনত যিমান কেইখন গুৰুত্বপূৰ্ণ হস্পিটেল আছে য'ত নেকি আমাৰ এম্বুলেন্স সেৱাৰ অতি প্ৰয়োজন আৰু ইতিমধ্যে কেইবাখনতো এম্বুলেন্স সেৱা আছে যদিও আমাৰ তৰফৰ পৰা আমি আমাৰ প্ৰাণজিৎ শইকীয়া আৰু আমি অন্যান্য সকলে মিলি পেলাই আমি নুমলীগড় তেল শোধনাগাৰক আমি অনুৰোধ কৰিছিলোঁ আৰু আমাৰ এই বিষয়া আমাৰ এই ইয়াৰে দৰঙৰ ল'ৰা কাজল শইকীয়া তেওঁ আছিলে আমাৰ সৈতে আৰু বহুদিন ধৰি সেই আলোচনাৰ পাছতেই আমি এই এম্বুলেন্সখন আজি আমি চিপাঝাৰৰ যেহেতু এইখন আমাৰ একেবাৰে মানে মধ্যস্থানৰ চিকিৎসালয় সেই হিচাপে ইয়াতেই আমি সম্পাদন কৰি ইয়াৰ পৰাই আমি যাতে সকলো কামখিনি কৰিব পাৰোঁ তাৰ কাৰণেই এই এম্বুলেন্সখন মানে আমি আজি আনুষ্ঠানিকভাৱে সমৰ্পণ কৰিবৰ কাৰণে আমাৰ মাজতে আকৌ আমাৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়া এটা বিশেষ কামত আমাৰ ইয়ালৈ আহিছিলে আৰু গতিকে তেওঁৰ সতীৰ্থসকলে আজি ইয়াত আছে গতিকে আটাইয়ে মিলি পেলাই আমি এইখন আজি আনুষ্ঠানিকভাৱে আমাৰ যিগৰাকী মানে হস্পিটেলৰ যিজন অধীক্ষক ডাঙৰীয়ানীক আজি অৰ্পণ কৰা হ'ল আৰু এই অৰ্পণৰ জৰিয়তেও আমি এইটো যাতে আপোনালোকে নিশ্চয় গম পাইছে যে এই হস্পিটেলখন নৱনিৰ্মাণ কৰা হ'ব আৰু নৱনিৰ্মাণৰ কামখিনিও 2-3 মাহৰ ভিতৰতে সম্পন্ন হ'ব আৰু নৱনিৰ্মাণ কৰাৰ পাছত মানে কি যে কমেও 50খন আমাৰ বিচনাযুক্ত মানে যি ব্যৱস্থা সেই ব্যৱস্থা ইতিমধ্যে মই ঘোষণা কৰিছোঁ সেইটো হ'ব গতিকে এইখন অতি পুৰণি হস্পিটেল বা পুৰণি চিকিৎসালয় আৰু এই চিকিৎসালয়খনক আমি নতুন মাত্ৰা দিবৰ কাৰণে নতুন ধৰণে নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিশেষ প্ৰচেষ্টা হাতত লৈছে আৰু লগে লগে মই এইটো কথা ক'বলৈ পাই ধন্য মানিছোঁ যে আজি এই এম্বুলেন্স সেৱাৰ জৰিয়তে এটা আধুনিক এম্বুলেন্স সেৱাৰ জৰিয়তে আন এটি অভাৱ পূৰণৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাখিনি কৰি দিয়াৰ কাৰণে আমি নুমলীগড় তেল শোধনাগাৰৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহু ক্ষেত্ৰত দৰিদ্ৰ ৰোগীসকল মানে যথেষ্ট পৰিমাণে তেওঁলোক কি হ'ব তেওঁলোক উপকৃত হ'ব আৰু লগে লগে এইটো এটা ভাল কথা ক'ব খুজিছোঁ যে আমি ইয়াৰ আগতে আজি প্ৰায় 3 বছৰ আগতে যিখন চহৰত আমি আমাৰ সমষ্টিবাসীৰ কাৰণে দিছিলোঁ সেই চহৰখনো এতিয়া একেলগেই মানে আমাৰ কি হ'ব উপলব্ধ হ'ব একেলগে উপলব্ধ কৰিবৰ কাৰণে আমি ইয়াত যিগৰাকী আমাৰ CTC ডাঙৰীয়ানী আছে তেওঁলোকৰ কৰ্তৃপক্ষকো মই কৈছোঁ হস্পিটেল কৰ্তৃপক্ষক কৈছোঁ যাতে আমাৰ এই গোটেই সমগ্ৰ সম জিলাখনত যদি কিবা কাৰণত যদি মৃতকৰ অৱস্থাটোৰ ক্ষেত্ৰত মানে আমাক গাড়ী লগা হয় বা আমাৰ চিকিৎসাৰ কাৰণে গাড়ী লগা হয় তাৰ কাৰণে যাতে কোনো ক্ষেত্ৰতে অসুবিধা নহয় তাৰ কাৰণে আমাৰ যিখন আমি চহৰত আৰু চহৰখনৰ লগতে এই যিখন আমাৰ এম্বুলেন্সখনো সহজে উপলব্ধ হ'ব যিখিনি মানুহ ধৰ একেবাৰে নোৱাৰে বাকীখিনি পৰমাদাই ক'লে মই আমাৰ এখেত আছে আমাৰ সম জিলাৰ মহাশয় আছে একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত কিছুমান পেচেণ্ট আহি যায় বা কিছুমানৰ কোনো ঠিকনা নোহোৱা পেচেণ্ট আহি যায় তেওঁলোকৰ কাৰণে প্ৰিলিমিনাৰী আমি তেওঁলোকে মানে হস্পিটেল কৰ্তৃপক্ষই বা ইয়াৰে যিটো কমিটি আমাৰ ৰঞ্জিত নাথত আছে তেখেতলোকে যেতিয়া কৰিব যে এইজনৰ কোনো উপায় নাই তেখেতৰ গুৱাহাটীলৈ যাবলৈ যিটো তেল লাগে সেই তেলটো মই বিয়েৰ কৰিম